friends, welcome back to a new video. আজি অকনমান উলাই যাবলৈ ওলাইছো মাহতৰ হৈতে জোৰহাটলৈ কিবা কেটামান কাম আছে অকনমান দৌৰাদৌৰিও হৈছে গতিকে বলক আপোনালোকৰ লগত উলাই যাও আজি কি কাম আছে আপোনালোকক দেখুৱাম আৰু আজিৰ দিনটো কেনেকৈ স্পেন্ড কৰো আমি একেলগে আপোনালোকে চাই থাকক আজি আমি বহুত কেইটা কাম হাতত লৈ ওলাই আহিছো আৰু দিনটো আৰম্ভ কৰিছো জোৰহাটৰ নোভা ফাৰ্নিচাৰত আগতে প্ৰায় সকলোবিলাক বস্তু অৰ্ডাৰ দি যোৱাই হৈছিল তথাপি আকৌ এবাৰ ফাইনেলাইজ কৰিবৰ কাৰণে আৰু কনফাৰ্মেশ্যনৰ কাৰণে আমি বেড সেকশনলৈ এবাৰ আকৌ উঠি আহিলো আমাৰ এখন আছিল হয়নে কিন্তু হেদিনা যেটো ডাউনলোডটো চাই গৈছিল এতে কেনেকৈ গম পাম হা এখন জোখৰ নে হেদিনাখন এখন বহুত বেছি মস্ত আছিল হেদিনাখন এখন এইখন নিচিনা আছিল এইখন হয়নে হা এনেকৈ বহুতখিনি ডিজাইনৰ মাজত যদি মোক কিবা সিলেকশন কৰিবলৈ দিয়া হয় বা কিবা ডিসিশন ল'বলৈ দিয়া হয় নহয় মই যে হেবিলাকত একেবাৰে বেয়া মই একেবাৰে কনফিউজ হৈ যাওঁ সেইকাৰণে হেবৰ সময়ত আসলতে মোক আন কাৰোবাৰ হেল্পৰ খুব দৰকাৰ হয় মা দেউতা নহলেতো মই হেবিলাক একো ডিসাইডে কৰিব নোৱাৰো তথাপি তাৰ মাজতে মই তেওঁলোকক দুই এটা দিবলৈকে ইনষ্ট্ৰাকচন দিলো যাতে বস্তুবোৰ মই মনে বিচৰা ধৰণৰে হয় বা মোৰ কোনো অসুবিধাৰ সৃষ্টি নহয় তাৰ পাছত আমি লাহেকৈ তললৈ নামি গলো ফাৰ্নিচাৰৰ কিছুমান বিশেষ কালাৰ সিলেকশনৰ কাম আছিল কাপোৰৰ কালাৰ গতিকে সেইখিনি কাম কৰি লম বুলি আমি তেওঁলোকৰ লগত তললৈ নামি গলো আর ডাইনিংৰ চকী কাৰণে কাপোৰ অকমান গ্ৰীন টাইপ আছে নে বাৰু সোফাটো বেডৰ বেডিং খালি লেদাৰ চাব দেই
মিলাই দিব লাগিব বিচনা চিচনা পাউডাৰটো মিলাই দিব লাগিব হয় নহয় মিলাব নালাগে আজি পাৰিলে দি যাব হয় নাই কোনটো ভাল লাগিব এইটো ভাল লাগিব হয় না নহয় সেই জাগা সকলোৱে চাই চাই কিবা এটা আপুনি কৈ দিয়ক আপুনি অকণমান বাইদেউহঁত ইমান কেনেকুৱা কালাৰ কাঠত কেনেকুৱা কালাৰ লেডাৰ শ্বুট কৰিব এইবিলাকো এটা এটা ইম্পৰ্টেণ্ট ডিচিশ্যন চাগে ন মই যে কেতিয়াও ভবাই নাছিলোঁ আনকালে আমাৰ ঘৰৰ এনেধৰণৰ ডিচিশ্যনছবিলাক সাধাৰণতে দেউতাই লয় বিউটিফিকেশ্যনৰ কামত দেউতা বিৰাট এক্সপাৰ্ট সেইকাৰণে এইবাৰ যেতিয়া মোৰ নিজক ডিচিশ্যন ল'বলৈ দিয়া হৈছে মই একদম কনফিউজ হৈ গৈছোঁ ইমান জটিল লাগিছে বাপৰে বাপ এইবোৰ মোৰ বিষয় নহয় দেই তথাপি আৰু উপায়টো নাই কৰিব লগা কামকেইটা কৰি থৈ আহিলোঁ নোভাত আহি এতিয়া মই ফাৰ্নিচাৰ্ছবিলাক চাই ফুৰিছোঁ অলৰেডি মই অৰ্ডাৰ কৰা হৈ গ'ল লাষ্ট মই 3-4 মাহ আগতে ফাৰ্নিচাৰ্ছ অৰ্ডাৰ কৰি গৈছিলোঁ আৰু আপোনালোকেতো দেখাই দিলোঁ একজেক্টলি কোনখিনি মোৰ বস্তু হয় কি কথা কিন্তু মই চালোঁ আৰু কেইটামান কাম ডিচাইড কৰিব লগা আছিলে তেওঁলোকৰ আপোনালোকে দেখিলে অলৰেডি চোফাৰ কাপোৰৰ কালাৰ বেডৰ কাপোৰৰ কালাৰ তেনেকুৱা কিছুমান বস্তু বেডিঙৰ কালাৰ কিছুমান ডিচাইড কৰিব লগা আছিলে সেইখিনি অলৰেডি মই কৰি ল'লোঁ আৰু এতিয়া অকণমান সময় বহিছোঁ তাৰপাছত দেখাই যাম আপোনালোকক বাপৰে গাড়ী কেনেকুৱা গৰম হৈ গ'ল গাড়ী একদম জুই তাৰ পৰা ওলাই আমি বাহিৰে বাহিৰে গ'লোঁ ৰৰৈয়ালৈ মোৰ এজন বৰদেউতাৰ ঘৰ ৰৰৈয়াল এয়াৰপৰ্টৰ একেবাৰে ওচৰতে মানে আমাৰ ককাই ইহঁতৰ ককাই ভাই আছে বিয়া মতাৰ খৰ ধৰোঁতে বৰদেউতাৰ ঘৰত ভিডিঅ' বনোৱাই নহ'ল তাতে বৰদেউতাৰ অকণমানি নাতিনীয়েক এজনীও আছিল তাইৰ লগতে ধেমালি ধুমলা কৰি থাকোঁতে সময়খিনি পাৰ হৈ গ'ল তাৰ পৰা ওলাই পোনে পোনে আমি গ'লোঁ চিনামৰাত থকা বাৰ ঘৰলৈ এইকেইদিন মানে যোৰহাটখন ইমূৰৰ পৰা সিমূৰ কৰি থকাৰ নিচিনা হৈছে বাও বহুত দেৰিৰ পৰা আশাৰে ৰৈ আছিল আমি আহিম আহিম বুলি সেইকাৰণে খৰ ধৰকৈ তাইৰ ঘৰলৈ গ'লোগৈ কৈ দিয়ক ভৰাব নালাগে হয়নে নালাগে ইমান গৰমখনত এতিয়া ঘূৰি ফুৰিছোঁ আকৌ কণী আমলেটবোৰ খালে বেছি তাৰ পৰা ওলাই আমি আহিলোঁ গাঁৱৰ ঘৰলৈ গাঁৱৰ ঘৰখনলৈ আহিলেই যে মনটো ভাল লাগি যায় বৰদেউতা বৰমা খুৰা খুৰীৰে সৈতে এখন সম্পূৰ্ণ ঘৰ তাতে গাঁৱৰ পৰিৱেশটোও যে ইমান ভাল লাগে শান্ত শিষ্ট পৰিৱেশৰ মাজত বৰমাহঁতে বৰ সুখী শান্তিৰে বাস কৰে কিন্তু হ'লে কি হ'ব আহিয়েই যে মা দেউতাৰ ৰ'বলৈ সময়েই নাই ইঘৰ সিঘৰ দৌৰা দৌৰি বিয়া মতাৰ কাম এতিয়া প্ৰথমে মায়ে দেউতাই আহিছে এয়া আমাৰ 2 নম্বৰ বৰ্তাৰ ঘৰলৈ ডাঙৰ বৰদেউতা বৰ্তমান নাই তেখেতক আমি হেৰুৱা প্ৰায় 2 বছৰেই হ'বলৈ হ'ল
তাৰিখ মনত ৰাখিবলৈ আমাৰ দৰকাৰ নাই ওলাই থাকিব তাৰ পাছত আহি সোমালোহি এয়া খুৰাৰ ঘৰত। ৰাতিপুৱাতে আৰম্ভ হোৱা আমাৰ এই যাত্ৰাৰ আজি সামৰণি পৰিছে টিয়কৰ বেগভিলাত। যোৰহাটৰ পৰা আহিলে বেগভিলাখনত নোসোমালে যেন মনটো ভালেই নালাগে। ইয়াতে একাপ একাপ গৰম চাহ আৰু টেষ্টি বেকাৰী খাই আমি দিনটো সামৰণি মাৰিলোঁ। ভিডিঅ'টো চাই ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব দেই।